ইফালে বিটিসি নিৰ্বাচনত বিপিএফ জয়ী হোৱা বুলি ঘোষণা হাগ্ৰামা মহিলাৰী অহা ৩ অক্টোবৰত শপত গ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰিলে হাগ্ৰামা মহিলাৰীয়ে আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক নিমন্ত্ৰণী পত্ৰ দিছো বুলিও তেওঁ ইতিমধ্যে মন্তব্য কৰিছে তেওঁলোকে অনুষ্ঠানলৈ আহিম বুলি সন্মতি দিছে বুলি মন্তব্য কৰিছে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে খাদ্যৰ তালিকা প্ৰস্তুত কৰা হৈছে ছাগলী মাংস থাকিব মুৰ্গীৰ মাংস থাকিব আৰু কোকৰাঝাৰত হ'ব এই শপত গ্ৰহণ অনুষ্ঠান বডোফানগৰত হ'ব শপত গ্ৰহণ অনুষ্ঠানলৈ হেনো কিন্তু প্ৰমোদ বড়োক নিদিয়ে নিমন্ত্ৰণ ধনশ্ৰী পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীৰ এই মন্তব্য বিপিএফৰ প্ৰাৰ্থী ফ্ৰেছ বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই এই মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে হাগ্ৰামা মহিলাৰীৰ প্ৰবল আত্মবিশ্বাসী হৈ পৰিছে তেওঁ যিকোনো প্ৰকাৰে হেৰুৱা ক্ষমতা ঘূৰাই লাগে গতিকে তেওঁ এইবাৰ পুৰা দমে নামিছে আৰু সমগ্ৰ বড়োভূমিৰ 5খন জিলাৰ কোকৰাঝাৰৰ পৰা উদালগুৰিলৈ কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰৰ পৰা একেবাৰে উদালগুৰিলৈকে 5খন জিলাত তেওঁ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাইছে কেৱল হিমানেই নহয় বড়োভূমিৰ পৰা 100 কিলোমিটাৰ দূৰত থকা কোকৰাঝাৰৰ পৰা প্ৰায় 300 কিলোমিটাৰ দূৰত থকা 300-400 কিলোমিটাৰ দূৰত থকা গহপুৰত গৈ যেহেতু গহপুৰৰ কেইবাখনো বড়ো গাঁও এবাৰ বিটিসিত অন্তৰ্ভুক্ত হৈছে গতিকে তাত গৈও তেওঁ প্ৰচাৰ চলাইছে এইদৰে এতিয়া আগ্ৰাসী ৰূপ লৈছে আৰু তেওঁ আত্মবিশ্বাসী হৈ পৰিছে যে এইবাৰ তেওঁ চৰকাৰ গঠন কৰিবই তেওঁ পুনৰ বিটিআৰ প্ৰধান হ'বই আৰু সেইবাবে তেওঁ মন্তব্য কৰিছে যে নিৰ্বাচন হ'ব 22 সেপ্টেম্বৰত এতিয়াও মাজত আৰু 4টা দিন বাকি কিন্তু তাৰ পূৰ্বে হাগ্ৰামা মহিলাৰ ঘোষণা কৰিছে যে চৰকাৰ তেওঁ গঠন কৰিব 3 অক্টোবৰত কোকৰাঝাৰৰ বডোফানগৰত হ'ব শপত গ্ৰহণ অনুষ্ঠান ইতিমধ্যে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক নিমন্ত্ৰণী পত্ৰ দিয়া বুলি তেওঁ কৈছে খাদ্য তালিকাত থাকিব ছাগলী আৰু কুকুৰাৰ মাংস যিটো হাগ্ৰামাৰ প্ৰিয় জিকাটো জিকিবই হয় না নহয় সরকার তো বনাবই বিপিএফ দলের সরকার তো হবই এটো শিওর তো এতিয়া আমি যোৱাকালি আমি গভৰ্ণৰ ডাঙৰীয়াৰ লগতো কথা পাতিছো মই টেলিফোনত আসামৰ গভৰ্ণৰ আৰু আসামৰ চিফ মিনিষ্টাৰ টেলিফোনত কথা পাতিছো মই আপোনালোকে আমাৰ শপত গ্ৰহণত আহিব না নাই এনেকুৱা লেটাৰ দিব লাগে বোলে লেটাৰ দি দিছে মই লগে লগে ৰিপ্লাই আহিব জানে গভৰ্ণৰ ডাঙৰীয়া চিফ গেষ্ট হিচাপে মই মাতিছো আহিব বুলি কনচেন্ট দিছে যোৱাকালি লিখিছে যোৱাকালি দি দিছে আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়াকো যেটো অসমৰ মুখ্যমন্ত্ৰী উপায় নাই মাতিব লাগিব না মাতিব নালাগে অট টেকিং সোয়ারিং সেরিমনি যেতে নাকি আমি শপত গ্রহণ লব এই দিনা কোকৰাঝাৰত আপোনালোককো মাতিম আমি চিন্তা কৰিব নালাগে তো গভৰ্ণৰো আহিব বুলি কৈছে চিফ মিনিষ্টাৰ ডাঙৰীয়াও আহিব বুলি কৈছে টাইমটো 10টা 3 তাৰিখ অক্টোবৰ 10টা টাইম জানে আৰু খাওয়া দাওয়াটো আমি ঠিক করছে কি খাব লাগে নাই আমাৰতো জিকিছে গভৰ্ণমেণ্ট বানাব লাগে বনাব এতিয়া খাওয়া দাওয়া কিবা কিবিলাক ঠিক কৰিব লাগে না খাক আলহী মাটি এইবিলাক ঠিক কৰি আছো আমি ত্ৰিপুৰাৰ একজন আমাৰ বড় ৰজাৰ ল'ৰা একজন আছে তাকো মাতিছো আমি যোৱাকালি সেই ভেৰগাঁৱত আহিছিল না তাকো মাতিছো আমি আৰু মেঘালয়ৰ চিফ মিনিষ্টাৰ কৰ্ণাট চাংমা ডাঙৰীয়া ইও আহিব এইফালে অৰুণাচলৰ চিফ মিনিষ্টাৰ খাণ্ডু এই আজি চিফ মিনিষ্টাৰ কি নাম আছিল প্ৰেমা খাণ্ডুৱে মোৰ যেতিয়া বিয়া হৈছিল এই সময়ত আহিছিল সি তেতিয়া MLA আছিল চিফ মিনিষ্টাৰ নাছিল চিফ মিনিষ্টাৰটো তাৰ বাবাই আছিল তাৰ বাবাৰ লগত আমাৰ খুব সিনিয়ৰ হয় তথাপিও খুব বন্ধু আছিল তাৰ বাবাটো হেলিকপ্টাৰ ক্ৰাছ হৈ পেলাই মৰিছে না সবে জানে দৰ্জি খাণ্ডু অৰুণাচলৰ চিফ মিনিষ্টাৰ দৰ্জি খাণ্ডুৰ ল'ৰা প্ৰেমা খাণ্ডুটো মই যেতিয়া ছাদি হৈছিল তাতে আহিছিল NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা